বন্ধু-বান্ধৱীসকল কি খবৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল। বন্ধু-বান্ধৱীসকল তোমালোকক সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই চেনেলটোত। বন্ধু-বান্ধৱীসকল তোমালোকৰ বাবে বহুত ভাল খবৰ। লেবাৰ কোড গুৱাহাটী ৰিক্ৰুইটমেণ্ট মানে তোমালোকৰ শ্ৰমিক আদালত গুৱাহাটীৰ পৰা তোমালোকৰ কেইটামান পোষ্ট ৰিলিজ কৰিছে, য'ত তোমালোকৰ ড্ৰাইভাৰ তাৰপিছত চকীদাৰৰ পোষ্ট আছে। তোমালোকে ইয়াতে আবেদনখন কৰিব পাৰিবা। ইয়াতে আবেদন কৰাৰ কাৰণে তোমালোকৰ কি কি যোগ্যতা লাগিব বা তোমালোকৰ বয়স কিমান হ'ব লাগিব বা তোমালোকৰ কি পাছ কৰিব লাগিব, এই সকলোবোৰ তথ্য আমি ইয়াত আলোচনা কৰিম। তো বন্ধু-বান্ধৱীসকল আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে তোমালোকৰ বন্ধু-বান্ধৱীসকল পদটো ৰিলিজ কৰিছে বা অৰ্গেনাইজেশ্যন কৰিছে লেবাৰ কোড গুৱাহাটীৰ পৰা আৰু তোমালোকৰ পোষ্ট আছে 2টা আৰু মিনিমাম তোমালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন 8 পাছ আৰু তোমালোকৰ মেক্সিমাম গ্ৰেজুৱেট। মানে যদি তুমি ইয়াতে আবেদন কৰাৰ লগে লগে তোমালোকে ইয়াতে চাকৰি সহজতে পাই যাবা। বন্ধু-বান্ধৱীসকল তোমালোকৰ যিবিলাকত কম পোষ্ট থাকে সেইবিলাকত মানুহে বেছিভাগে তোমালোকৰ আবেদন নকৰে। সেয়েহে সকলোৱে ইগনোৰ কৰে। ইগনোৰ কৰি লাষ্টত যায় কোনো আবেদনখন নকৰে। সেয়েহে বন্ধু-বান্ধৱীসকল তোমালোকে আবেদনখন কৰিবা। অলপ পোষ্ট হ'লেও মানে 2টা 3টা পোষ্ট হ'লেও তোমালোকে বন্ধু-বান্ধৱীসকল আবেদনখন কৰিবা। আবেদন কৰিলে তোমালোকে ধৰা তুমি আবেদন কৰিলা আৰু লাষ্টত গৈ চালা যে তুমি অকলে আবেদনখন কৰিছা, তেতিয়াহ'লে তোমালোকৰতো আৰু ইণ্টাৰভিউ দিব নালাগে। জাষ্ট তুমি আবেদন কৰিলেই জাষ্ট তুমি পাই যাবা। তো বন্ধু-বান্ধৱীসকল অলপ পোষ্ট হ'লেও তোমালোকে আবেদনখন কৰিবা। তাৰপিছত বন্ধু-বান্ধৱীসকল আহা আমি ভিডিঅ'টো বহল সহকাৰে আলোচনা কৰোঁ। প্ৰথমতে তোমালোকৰ ইয়াতে দৰমহা থাকিব 14,000ৰ পৰা 70,000 লৈকে, লগতে তোমালোকৰ গ্ৰেড পে থাকিব। তাৰপিছত তোমালোকৰ বন্ধু-বান্ধৱীসকল য'ত তোমালোকৰ চকীদাৰৰ পোষ্ট আছে তাত যদি তুমি আবেদন কৰা তেতিয়াহ'লে তোমালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব? ইয়াতে যদি তুমি আবেদন কৰা তেতিয়াহ'লে তোমালোকৰ জাষ্ট 8 পাছ কৰিলেই হৈ যাব। কিন্তু বন্ধু-বান্ধৱীসকল ইয়াত আৰু এটা গুৰুত্বপূৰ্ণ কথা কৈ থৈ গৈছে, মানে তুমি মেট্ৰিকৰ ওপৰত মানে তুমি মেট্ৰিক বা হাই ছেকেণ্ডেৰী পাছ কৰিলে তুমি ইয়াতে আবেদনখন কৰিব নোৱাৰিবা। তুমি মেট্ৰিকৰ তলত থাকিলেহে তুমি ইয়াতে আবেদনখন কৰিব পাৰিবা। আৰু তোমালোকৰ মিনিমাম বয়স তোমালোকৰ ধৰি দিছে 18 বছৰ। আৰু বন্ধু-বান্ধৱীসকল ইয়াতে যদি তুমি আবেদন কৰা তেতিয়াহ'লে তুমি ইণ্ডিয়ান চিটিজেন হ'ব লাগিব। তেতিয়াহে তুমি ইয়াতে আবেদনখন কৰিব পাৰিবা। তাৰপিছত বন্ধু-বান্ধৱীসকল তোমালোকৰ চকীদাৰৰ পোষ্ট আছে তাতেও তোমালোকৰ 8 পাছ কৰিব লাগিব। আৰু তোমালোকৰ ইয়াতে ধৰি দিছে মানে ইনক্লুডিং দ্য ফ্ল'য়িং মানে তোমালোকৰ এইকেইটা তোমালোকৰ ফ্ল' কৰিছে। মানে তোমালোকে এইকেইটা ফ্ল' কৰি তোমালোকে আবেদনখন কৰিব পাৰিবা। বন্ধু-বান্ধৱীসকল প্ৰথমতে তোমালোকৰ চেল্ফ এটেষ্টেড কপি অফ এডুকেশ্যনেল এজ এণ্ড এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট মানে তোমালোকৰ যিটো এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট আছে মানে তোমালোকৰ এডুকেশ্যনেল যিবিলাক নথি-পত্ৰ আছে সেইবিলাক তোমালোকৰ আপলোড কৰিব লাগিব। তাৰপিছত 3 ৰিচেণ্ট পাছপোৰ্ট চাইজ ফটো মানে তোমালোকৰ যিটো বৰ্তমান ৰিচেণ্টলি যিটো তোমালোকৰ ফটো আছে পাছপোৰ্ট চাইজৰ ফটো, সেই ফটো লাগিব। তাৰপিছত তোমালোকৰ এজ চেল্ফ ডিক্লাৰেশ্যন ষ্টাৰ্টিং আই হেভ নট পাছড HLC। তাৰপিছত তোমালোকে যে তুমি মেট্ৰিক পাছ কৰা নাই বা হাই ছেকেণ্ডেৰী যে পাছ কৰা নাই সেইটোৰ তোমালোকৰ এটা চাৰ্টিফিকেট দিব লাগে, মানে তোমালোকৰ 8 পাছৰ চাৰ্টিফিকেট ইয়াতে আপলোড কৰিব লাগিব। তাৰপিছত চেল্ফ এটেষ্ট কপি অফ এডুকেশ্যনেল চাৰ্টিফিকেট, এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট, ছাৰ্ভিচ বুক এণ্ড এছিয়াৰ্ছ এটলিষ্ট 5 ইয়াৰ্ছ মানে তোমালোকৰ ইয়াতে কৈ দিলোঁ যদি তুমি আগতে চাকৰি আগৰ পৰাই যদি তুমি চাকৰি কৰা তেতিয়াহ'লে তোমালোকৰ যিটো এক্সপিৰিয়েঞ্চ কাম কৰা এক্সপিৰিয়েঞ্চ আছে সেইটো তোমালোকৰ ইয়াতে প্ৰদৰ্শন কৰিব লাগিব। আৰু যদি তোমালোকৰ ছাৰ্ভিচ কৰা তেতিয়াহ'লে তোমালোকৰ বেংকৰ পাছবুকটো তোমালোকৰ ইয়াতে আপলোড কৰিব লাগিব, মানে তোমালোকৰ ফ্ৰণ্ট চাইডৰ যিটো পেজ আছে সেইটো তোমালোকৰ আপলোড কৰিব লাগিব। তাৰপিছত 3টা তোমালোকৰ পাছপোৰ্ট চাইজৰ ফটো লাগিব। তাৰপিছত ভেলিড কণ্টেক্ট নাম্বাৰ এণ্ড ইমেইল ID। বন্ধু-বান্ধৱীসকল তোমালোকৰ ইয়াতে এটা কিন্তু বহুত গুৰুত্বপূৰ্ণ কথা কৈ থৈ দিছে, মানে তোমালোকৰ ভেলিড কণ্টেক্ট নাম্বাৰ এণ্ড ইমেইল ID। তোমালোকে ইমেইল ID আৰু কণ্টেক্ট নাম্বাৰটো তোমালোকে ভালকৈ বহাই দিবা, কিয়নো বন্ধু-বান্ধৱীসকল যেতিয়া তোমালোকৰ কিবা অসুবিধা হয় মানে তোমালোকৰ যেতিয়া তুমি ফৰ্মখন ফিল আপ কৰিবা কিবা তোমাৰ ভুল ত্ৰুটি পালে বা তোমালোকৰ যদি কিবা ভুল ত্ৰুটি হয় তেতিয়াহ'লে তোমালোকৰ ইমেইলৰ যোগেদি নাইবা মোবাইল নাম্বাৰৰ যোগেদি তোমালোকৰ লগত যোগাযোগ কৰিব। তো বন্ধু-বান্ধৱীসকল তোমালোকে ইমেইল ID যিটো আছে আৰু কণ্টেক্ট নাম্বাৰটো তোমালোকে ভালকৈ বহাই লৈ ল'বা। তাৰপিছত বন্ধু-বান্ধৱীসকল তোমালোকৰ ইয়াতে লিংক দিয়া আছে, লিংকত ক্লিক কৰি বেছিক ডিটেইলছখিনি বহাই তাৰপিছত তোমালোকে আবেদনখন কৰি লৈ ল'বা। তোমালোকৰ মনত যদি কিবা প্ৰশ্ন থাকে তেতিয়াহ'লে প্ৰশ্ন